তো হেল্ল' এভৰিৱান, আজি কিছু সময় পূৰ্বে ফাইনেলি তোমালোক বহুখিনি ষ্টুডেণ্টৰে নাম আহিছে গভৰ্ণমেণ্ট পেৰামেডিকেল কোৰ্ছত। চ' যিবিলাক ষ্টুডেণ্টে 2023 বৰ্ষত হৈ যোৱা পেৰামেডিকেল কোৰ্ছৰ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন দিছিলা, তোমালোকৰ ছেকেণ্ড কাউন্সেলিঙৰ ফাইনেলি চিলেক্টেড কেণ্ডিডেটৰ লিষ্টৰ লগতে এডমিশ্যনৰ নটিছখন অফিচিয়েলি প্ৰকাশ কৰিছে। চ' আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ এডমিশ্যন ক'ত হ'ব, কিমান টাইমত হ'ব, কেতিয়া হ'ব, কোনে কোনে চিলেক্ট হৈছে, কেনেকৈ গম পাবা, গোটেইখিনি ইনফৰমেশ্যন অতি কম সময়ৰ ভিতৰত দিয়া যাব। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে যদিহে তোমালোকে এই চেনেলৰ জৰিয়তে কেতিয়াবা কিবা সহায় পাইছা, কিবা আপডেট পাইছা, নটিফিকেশ্যন পাইছা, দেন তোমালোকে ডেফিনেটলি এই চেনেলটো তোমালোকে নিজৰ ভাইটি ভণ্টি বন্ধু বান্ধৱীসকলক ৰেকমেণ্ড কৰিব পাৰা, কাৰণ এই চেনেলৰ জৰিয়তে অসমৰ বিভিন্ন মেডিকেল কলেজত বহুখিনি ষ্টুডেণ্টে ছিট পাবলৈ সক্ষম হৈছে। চ' ডেফিনেটলি তোমালোক সকলোৱে নিজৰ ভাইটি ভণ্টিসকলক ৰেকমেণ্ড কৰিবা। আৰু যিমানবিলাক ষ্টুডেণ্টে বৰ্তমানলৈ এই নটিছখন বিচাৰি পোৱা নাই, চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন পোৱা নাই, চ' তোমালোক সকলোৰে সুবিধাৰ্থে আমি আমাৰ অফিচিয়েল এপ্লিকেশ্যনত এই যিটো লিষ্ট আছে, এই যিখন নটিফিকেশ্যন আছে, দুখন টোটেলি ফ্ৰী প্ৰভাইড কৰি দিয়া গৈছে। তাত তোমালোকে ক'তো বিচাৰি ফুৰিব নালাগে যে এই নটিছখন ক'ত আহিছে, তাৰে পিছত চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন ক'ত আছে। আমাৰ অফিচিয়েল এপ্লিকেশ্যনটো ডাউনলোড কৰিলে আমি নিজে তোমাক চেণ্ড কৰি দিম। ফৰ এক্সাম্পল, আমি ব্ৰডকাষ্ট কৰি গোটেইকেইটা যিমানবিলাক ষ্টুডেণ্টে এপটো ডাউনলোড কৰি ৰাখিছে, প্ৰত্যেকজন ষ্টুডেণ্টলৈ এই নটিছখন আমি চেণ্ড কৰি দিম। চ' বহুখিনি ষ্টুডেণ্টে সুধি আছিল যে দাদা ফাৰ্ষ্ট কাউন্সেলিংটো হৈ গ'ল, এতিয়া ছেকেণ্ড কাউন্সেলিং ৰিচেণ্টলি হৈছে, চ' ছেকেণ্ড কাউন্সেলিং হোৱাৰ পিছত আৰু থাৰ্ড ৰাউণ্ড কাউন্সেলিং হোৱাৰ কিবা প্ৰবেবিলিটি আছে নেকি? চ' থাৰ্ড ৰাউণ্ড কাউন্সেলিং হ'ব পাৰে, বাট ইমান এটা চিয়'ৰ নাই যে হ'বয়ে, বাট হৈ যাব পাৰে, কাৰণ এতিয়াও ধৰি লোৱা দুটা এটা কোনোবা নহয় কোনোবা ডিপাৰ্টমেণ্টত ছিট খালি যাব। চ' হৈ যাব পাৰে, বাট এতিয়া যিমানকেইটা ষ্টুডেণ্টে যিমানখিনি ৰেংকত ছিট পাইছে, তেতিয়া সিমান ৰেংকত ছিট পোৱাৰ প্ৰবেবিলিটি নাথাকে, কাৰণ তেতিয়া ছিট কেপাচিটি বহুখিনি কম হৈ যাব। চ' এইটোৱে আৰু এইখন পোনপ্ৰথমতে চাব পৰা এডমিশ্যন নটিছ, প্ৰভিজনেল এডমিশ্যন ইনটু দ্য ফাৰ্ষ্ট ইয়াৰ পেৰামেডিকেল কোৰ্ছ ইন দ্য ইনষ্টিটিউশ্যন অফ পেৰামেডিকেল ছায়েন্স to the government medical colleges of Assam after second round counseling for the season 2023. চ' ছেকেণ্ড কাউন্সেলিঙৰ নটিছ হয়, এইটো তোমালোকে টাইটেলতে গম পাই গৈছা। তলত এটা পেৰেগ্ৰাফ দিয়া আছে, যিটো পেৰেগ্ৰাফ যদিহে তোমালোকে পঢ়িব মন কৰা পঢ়িব পাৰা, বাট এটা সিমান এটা ইম্পৰ্টেণ্ট নহয় এইটো। ছেকেণ্ড পেৰেগ্ৰাফটোত তোমালোকৰ এডমিশ্যনৰ ডেট দিয়া আছে, চাব পাৰা। All the selected candidates are hereby directed to report to the office of the principal of the respective medical college with the all original testimonials etc. on 26 February or 27 February 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 26 বা 27 তাৰিখে গৈ তোমালোকে নিজৰ নিজৰ এলটেড কলেজত গৈ এডমিশ্যন ল'ব লাগিব। ফৰ এক্সাম্পল, কোনোবা ষ্টুডেণ্টে GMCত এক্সাম্পল দিছোঁ, বা AMC আছাম মেডিকেল কলেজত OTত পাইছে, ৰেডিঅ'গ্ৰাফিত পাইছে, ৰেডিঅ' টেকন'লজিত পাইছে, কাৰ্ডিঅ'কেয়াৰত পাইছে, কিবা নহয় কিবা এটা ডিপাৰ্টমেণ্টত পাইছে। ধৰি ল'লোঁ মই GMCত পাইছে, DMLT কোৰ্চত পাইছে। চ' যিজন ষ্টুডেণ্টে DMLT পাইছে, তেওঁ 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 27 বা 28 তাৰিখে গৈ নিজৰ নিজৰ এলটেড কলেজত যোনে য'ত পাইছে তাতে গৈ এডমিশ্যনটো ল'ব লাগিব। 2 দিন সময় দিছে, এইটো খুবেই ভাল কাম কৰিছে, কাৰণ আগে পিছে তোমালোকৰ কেতিয়াবা এদিন সময় দিলে বহুতে এডমিশ্যন ল'ব নোৱাৰে। চ' 2 দিন সময় দিছে, মই ৰেকমেণ্ড কৰোঁ পাৰিলে 26 তাৰিখে গৈ তোমালোকে এডমিশ্যনটো লৈ ল'বা। তো ইয়াৰ তলতে তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট বস্তু দিছে, যে তোমালোকে এট দ্য টাইম অফ এডমিশ্যন এডমিট কাৰ্ডখন লাগিব, CWৰ মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেট লাগিব, HSLC এণ্ড HSSLCৰ ইকুইভেলেণ্ট এক্সামিনেশ্যনত যিমানখিনি ডকুমেণ্টছ আছিল গোটেইখিনি লাগিব। যদিহে কোনোবা কাষ্টৰ বেচিছত পাইছে, ফৰ এক্সাম্পল OBC, MOBC, SC/ST যিকোনো কাষ্টৰ পৰা পাইছা, তেন তোমালোকে কাষ্ট চাৰ্টিফিকেটখন লাগিব। তাৰে পিছত EWS চাৰ্টিফিকেটখন তোমালোকক প্ৰয়োজন হ'ব, যিমানবিলাক EWS ষ্টুডেণ্ট আছা। তো এনেকুৱা ধৰণে বেলেগ বেলেগ বস্তু তোমালোকক লাগিব, আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন লাগিব, যিখন তোমালোকে মেডিকেলৰ পৰা নিজে বনাই দিব, তোমালোকে লগত লৈ যাব নালাগে। যেতিয়া তোমালোকে এডমিশ্যন ল'বলৈ যাবা, এট দ্য টাইম অফ এডমিশ্যন তোমালোকক মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন টেষ্ট কৰি বনাই দিব, সেইটো তোমালোকে চিন্তা কৰিব নালাগে। চ' এইখিনিয়ে আছিল, এইখন হ'ল অফিচিয়েল নটিফিকেশ্যন। এই নটিফিকেশ্যনখন আমাৰ অফিচিয়েল এপ্লিকেশ্যন বিকাশ একাডেমিত দি দিয়া যাব। বিকাশ একাডেমিৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া যাব, অথবা প্লে ষ্টৰত চাৰ্চ কৰিলেও তোমালোকে ইজিলি পাই যাবা। ডাউনলোড কৰিবা, তাতে আমি এজ এ ব্ৰডকাষ্ট গোটেইবিলাক যিমানবিলাক ষ্টুডেণ্ট আছে প্ৰত্যেকজন ষ্টুডেণ্টলৈ এই নটিছখন আমি চেণ্ড কৰি দিম। চ' এইটো আছিল আমাৰ এডমিশ্যনৰ নটিছ। এডমিশ্যনৰ নটিছৰ পিছত আমাৰ আহে চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন। চ' চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন চোৱাৰ আগতে যিমানবিলাক ষ্টুডেণ্টে 2023 বৰ্ষত ছিট নাপালা, ফৰ এক্সাম্পল BSc মেডিকেল টেকন'লজি, বা তোমালোকে আছাম CW ফৰ ইঞ্জিনিয়াৰিঙৰ ছিট নাপালা, দেন তোমালোক সকলোৰে সুবিধাৰ্থে আমি আমাৰ ফালৰ পৰা ক্ৰেছ কোৰ্ছ লঞ্চ কৰিছোঁ, যিটো ক্ৰেছ কোৰ্ছৰ আণ্ডাৰত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি,
এণ্ড ইংলিছ চাৰিটা ছাবজেক্ট তোমালোকক 2024 বৰ্ষৰ কাৰণে পঢ়োৱা যাব আৰু প্ৰিপেৰেশ্যনৰ কাৰণে গোটেই যিমানবিলাক বস্তু লাগে গোটেইখিনি চাই দিয়া যাব সো যিমানবিলাক ষ্টুডেণ্টে এতিয়ালৈ সেই কোৰ্সটো এনৰোল কৰা নাই তোমালোকে আমাৰ অফিচিয়েল এপ্লিকেশ্যনতে সেই কোৰ্সটো পাই যাবা কোৰ্সটো লিংকো মই ভিডিও ডেসক্ৰিপশ্যন বক্সত দি দিম তোমালোকে সিম্পলি লিংকত ক্লিক কৰাৰ লগে লগে কোৰ্সটো এনৰোল কৰিব পাৰিবা খুবেই লিমিটেড সিট আছে আৰু খুব এফৰ্ডেবল প্ৰাইচত সেই কোৰ্সটো দিয়া গৈছে ইফ ইউ আৰ ইন্টাৰেষ্টেড দেন ডেফিনেটলি চেক আউট কৰিব পাৰা বাকি তোমালোকৰ কথা যদি সিৰিয়াস হয় বা তোমালোকৰ এখন ভাল কলেজত সিট লাগে দেন চেক আউট কৰিব পাৰা তোমালোকৰ নিজৰ বস্তুখিনি লাভ হ'ব সো ইয়াতে তোমালোকে চাব পাৰা সিলেক্টেড ক্যান্ডিডেটৰ লিষ্টখন মই ইয়াতে তোমালোকক দেখুৱাই দিছো সিলেক্টেড ক্যান্ডিডেট লিষ্ট সো আই থিংক তোমালোকৰ মই ইয়াতে যাব লাগিব গৈ পেলাই ইয়াতে সিলেক্টেড ক্যান্ডিডেটৰ লিষ্টখন এইখন আছে সিলেক্টেড ক্যান্ডিডেটৰ লিষ্ট চাব পাৰা সিলেক্টেড ক্যান্ডিডেট অফ candidates after second counseling for admission into vacant paramedical seats in the Institution of Paramedical Science to the Government Medical Colleges of Assam 2023 আৰু ইয়াতে তোমালোকৰ গোটেইখিনি বস্তু দিয়া আছে আৰু এই নোটিছখন তোমালোক সকলোৱে চাব লগাটো ইম্পৰ্টেন্ট যিমানবিলাক ষ্টুডেণ্টে সিট পাইছা আৰু যিমানবিলাক ষ্টুডেণ্টে সিট পোৱা নাই ইয়াৰ কাৰণ কি ইয়াতে তোমালোকে ৰেংক গম পাবা ফৰ এক্সাম্পল DMLT FAAMC অৰ্থাৎ বৰপেটা মেডিকেল কলেজত তোমালোকৰ 340 ৰেংকত DMLT কোৰ্স পাইছে এনেকৈ তোমালোকে চাব পাৰিবা ফৰ এক্সাম্পল GMC এইজন ষ্টুডেণ্টে GMC পাইছে 466 ৰেংকত আনৰিজাৰ্ভ তাকো জেনাৰেল মানে সো বস্তুটো এনেকুৱা তোমালোকে যিমানবিলাক ষ্টুডেণ্টে সিট পাইছে তোমালোকে এই নোটিছখন চোৱা যিমানবিলাক ষ্টুডেণ্টে সিট পোৱা নাই তোমালোকে এই নোটিছখন চোৱা এনেকুৱা নহয় যে এইবাৰ যিখিনি ৰেংকত সিট পাইছে নেক্সট ইয়াৰো সেনেকুৱা ৰেংকতে সিট পাব ফৰ এক্সাম্পল এইবাৰ কোনোবা ষ্টুডেণ্টে 450 ৰেংকত GMC পাইছে তোমালোকে নেক্সট ইয়াৰ ট্ৰাই কৰা যে মই 300 ৰেংক পালে মই GMC পাম এটো এটা টাৰ্গেট কৰিব পাৰা এনেকৈ পঢ়িলে তোমালোকে সাকসেস পাবা এনেকৈ কিতাপখনটো সকলোৱে পঢ়ি যায় বোৰ্ডৰ এক্সামৰ কাৰণে তো সকলোকে পঢ়ায় স্কুলতো পঢ়ায় কলেজতো পঢ়ায় কিন্তু তাৰে মাজত দুই এটা টপ কৰে দুই এটা সিলেক্ট হোৱাৰ ৰিজন কি ভালদৰে প্ৰিপাৰেচন কৰে যিখিনি বস্তু চাই সেইখিনি বস্তু ভালকৈ চাই সো তোমালোকে ভাবিব পাৰা আৰু যিমানবিলাক ষ্টুডেণ্টে আমাৰ কোৰ্সটো লয় তেওঁলোকক আমাৰ ফালৰ পৰা আমি পাৰ্সোনালি গাইড কৰিম যিমানখিনি পাৰো ইমানখিনি সহায় কৰিবলৈ আমি চেষ্টা কৰিম সো এইখন লিষ্টত অলমোষ্ট তোমালোকৰ 100+122 ষ্টুডেণ্টৰ নাম আছে ইয়াৰ মাজত বহুতৰে উইডহেল্থ আছে এতিয়া উইডহেল্থ থকাবিলাকে কি কৰিব লাগিব উইডহেল্থ থকাবিলাকে যিনে উইডহেল্থ আছে তেওঁলোকে আৰু এবাৰ যাব লাগিব অফিচিয়ালৈ যতে কাউন্সেলিং কৰিছিল তাতে গৈ যিখন ডকুমেন্টছৰ কাৰণে উইডহেল্থ আহিছে সেই ডকুমেন্টছখন সাবমিট কৰিব লাগিব ফৰ এক্সাম্পল বহুত ষ্টুডেণ্টৰে PRC নাথাকে সো PRC যেতিয়া নাথাকে দেন PRC নাথাকিলে PRC খন সাবমিট কৰিব নোৱাৰিলে উইডহেল্থ আহি যায় কিন্তু উইডহেল্থ আহিলে ওইটো উইডহেল্থ গুছাব পাৰি গুছাৱাৰ এটা উপায় আছে যে তোমালোকে যোনখন ডকুমেন্টছৰ কাৰণে উইডহেল্থ আহিছে সেই ডকুমেন্টছখন তোমালোকে তাত গৈ জমা দি আহিলে হ'ল তোমালোকৰ উইডহেল্থটো উঠি যাব সো এনেকৈ হ'ল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি বস্তু বুজাবলৈ ট্ৰাই কৰিলোঁ আই হোপ এই ভিডিঅ'টোৰ জৰিয়তে বহুখিনি বস্তু গম পালা যদি এই ভিডিঅ'টো ভাল লাগিল নিজৰ মাজত সীমিত নথাকিবা নিজৰ যিমানখিনি বন্ধু বান্ধৱী আছে যি মেডিকেল টেকনলজি কোৰ্সৰ প্ৰতি ইণ্টাৰেষ্ট আছে বা যোনে এক্সাম দিছিল তেওঁলোকৰ লগত ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিবা আমাৰ এপটো ডাউনলোড কৰি ল'বা এপটোৰ ভিতৰতে তোমালোকক এই নোটিছখন টোটেলি ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি দিয়া যাব এজ এ ব্ৰডকাষ্ট আমি সকলোবিলাক ষ্টুডেণ্টলৈ পাৰ্সোনালি চেট কৰি দিম অৰ্থাৎ চেণ্ড কৰি দিম একো টেনশ্যন ল'ব নালাগে সো আজিলৈ মানে জয় আই অসম